মানে আপোনালোকে নিশ্চয় ইতিমধ্যে খবৰ লাভ কৰিছে আজি 1 এপ্ৰিল আজিৰ দিনটোৰ পৰাই 784 বিধ আচলতে জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটো অত্যন্ত দুৰ্ভাগ্যজনক। যিটো সময়ত সাধাৰণ মানুহে আচলতে মূল্য বৃদ্ধিৰ জুৰুলা হৈছে, সাধাৰণ মানুহে বৰ্তমান সময়ত ইমান দাম দি আচলতে ঔষধ ক্ৰয় কৰিব নোৱাৰে। আপোনালোকে নিশ্চয় দেখিছে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত ধাৰাবাহিকভাৱে ঔষধৰ দাম বৃদ্ধি হৈছে। জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হোৱা ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক। এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যে নতুনকৈ তেওঁলোকে আজিৰ দিনটোৰ পৰা 1.7% আচলতে জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধি কৰিছে। এইটো আচলতে আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। আৰু আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে এই 784 বিধ ঔষধৰ দাম বৃদ্ধিৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে আমাৰ যিবিলাক আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ ৰোগ, সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে দেখিব যে কেঞ্চাৰৰ ক্ষেত্ৰত, মধুমেহৰ ক্ষেত্ৰত, আপোনাৰ হৃদৰোগৰ ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ আমাৰ আটাইতকৈ বেছি হৈ থকা যিবিলাক ৰোগ, এইবিলাকৰ ঔষধৰ ক্ষেত্ৰত আচলতে দাম বৃদ্ধিৰ এই যিটো সিদ্ধান্ত, এই সিদ্ধান্ত আমি কোনো কাৰণতে মানি নলওঁ, সেই কথা আমি স্পষ্ট কৰি দিছোঁ। আৰু আপোনালোকে যদি চাই, এতিয়া আমাৰ যিবিলাক আটাইতকৈ বেছি প্ৰয়োজনীয় আপোনাৰ ঔষধ, যদি আপুনি জ্বৰৰ ক্ষেত্ৰত আমি পেৰাচিটামল বা এণ্টিবায়'টিক টেবলেট লওঁ, পেৰাচিটামল ঔষধটোৰ দাম, টেবলেটটোৰ দাম আপোনাৰ বৰ্তমান সময়ত 60 টকা। আৰু আপোনালোকে যদি চাই পেইন কিলাৰৰ অক্সিকটিন নামৰ এটা টেবলেট আছে, পাৰ টেবলেটৰ দাম 15 টকা। 150 টকা আপোনাৰ এটা ল'বলৈ, এটা ছেট ল'বৰ কাৰণে 10টা টেবলেট থাকে, 150 টকা দিলেহে আপুনি পেইন কিলাৰ টেবলেটটো পাব। ডায়েবেটিছ আটাইতকৈ বেছিকৈ হৈ থকা বৰ্তমান সময়ৰ ৰোগ, সেই ৰোগটোৰ ক্ষেত্ৰত এটা আপোনাৰ টেবলেটৰ দাম 30 টকা। 300 টকা হ'লেহে আপুনি এটা কোৰ্চ পাব, 10টা টেবলেট পাব। আৰু আনফালদি আপুনি আৰু চাব, চুগাৰ পেচেণ্ট সাংঘাতিক ধৰণে বৰ্তমান সময়ত বাঢ়িছে গোটেই ভাৰতত, অসমতো সাংঘাতিক ধৰণে বাঢ়িছে। চুগাৰ টেবলেটটো সাংঘাতিক ধৰণে আচলতে বৃদ্ধি হৈছে দামটো। আপোনাৰ এটা টেবলেট আপোনাৰ 39 টকা 65 পইচা, মানে প্ৰায় 40 টকা টেবলেটৰ দাম। এই টেবলেটটোৰ নামটো হৈছে গ্লাইকমেট। আৰু আপোনাৰ মেটফৰ্মিন নামৰ এটা টেবলেট আছে, সেইটো আপোনাৰ 80 টকা। এটা টেবলেটৰ দাম, এটা যদি আপুনি ক্ৰয় কৰে তাৰ দামটো হৈছে 10 টকা। গতিকে এনেকৈ যিধৰণে সাধাৰণ মানুহক ৰামটাঙোন দিবৰ কাৰণে পুনৰ ঔষধৰ দাম আচলতে বৃদ্ধি কৰিছে, সেইটো আমি কোনো কাৰণতে মানি নলওঁ, সেই কথা স্পষ্ট কৰি দিছোঁ। বিজেপি চৰকাৰে আপোনালোকে নিশ্চয় মনত ৰাখিছে যে 2025-26 বিত্তীয় বৰ্ষত জীৱনদায়িনী ঔষধৰ প্ৰায় 36 বিধ তেওঁলোকে দাম কমোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া দাম কমাম বুলি বাজেটত উল্লেখ কৰি এতিয়া 784 বিধ আপোনাৰ জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত যিধৰণে তেওঁলোকে দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেইটো কেনেকৈ মানি ল'ব, সেই কথাটো আপোনালোকে কওক। এতিয়া সাধাৰণ মানুহক জীয়াই থকাৰ পৰিৱেশটো আপোনালোকে দিয়ক। এতিয়া যেনে তেনে চলি থকা মানুহবিলাকে নিজৰ আচলতে দৈনন্দিন জীৱনত আচলতে ভাত বা শাক পাচলি যোগাৰ কৰি যেনে তেনে যিবিলাকে খাই চলে, সেই মানুহবিলাকৰ যদি বেমাৰ হৈ যায়, তেওঁলোকে ঔষধ কিনিব পাৰিব নেকি এই মুহূৰ্তত? যেনেকুৱা এটা পৰিস্থিতি আহিছে আপোনালোকে নিশ্চয় দেখিছে। আমাৰ ঘৰত পেচেণ্ট আছে, পেচেণ্টক ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ আমি। এতিয়া এই মুহূৰ্তত দিন হাজিৰা কৰা মানুহে কেনেকৈ আচলতে বেমাৰ যদি হয়, কেনেকৈ নিজৰ ট্ৰিটমেণ্টটো ল'ব পাৰিব? এনেকুৱা পৰিস্থিতি বৰ্তমান সময়ত আহিছে। গতিকে আমাৰ কথা অতি স্পষ্ট, যিধৰণে জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত তেওঁলোকে 784 বিধ ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে, এই সিদ্ধান্ত বাতিল কৰক। এই সিদ্ধান্ত আচলতে কল্যাণকামী ৰাষ্ট্ৰ এখনৰ কাৰণে কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰোঁ। স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে আচলতে প্ৰয়োজনীয় ব্যৱস্থাপনা কৰিব লাগে। ঔষধৰ ক্ষেত্ৰত দাম কমাবহে লাগিছিলে আচলতে। এতিয়া দাম কমোৱাটো বাদ দিয়ক, এতিয়া আপোনাৰ 1.7% পাৰ আপোনাৰ ঔষধৰ ক্ষেত্ৰত যিধৰণে দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত বাতিল কৰক। সেই কথা আমি